খবৰ এতিয়াৰে পৰা ৰাজ্যত মন গ'লেই মাটি কিনা বেচা কৰিব নোৱাৰিব। কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মাটি কিনা বেচাৰ পূৰ্বে কেইবাটাও নিয়ম আপুনি পালন কৰিব লাগিব আৰু ৩ প্ৰজন্ম ধৰি অসমত বাস কৰা লোকেহে মাটি কিনিব পাৰিব। মাটি কিনাক লৈ বা বেচাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। কি কৈছিল মুখ্যমন্ত্ৰীয়ে এটাকৈ জনোৱাৰ চেষ্টা কৰিম। ব্ৰেকিং নিউজ এই মুহূৰ্তত মাটি ক্ৰয় বিক্ৰয়ক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। সুৰক্ষিত হৈ থাকিব খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন গ'লেই দখল কৰিব নোৱাৰিব এতিয়াৰে পৰা সত্ৰৰ ভূমি। বৰপেটা বটদ্ৰৱা মাজুলীৰ ভূমিৰ বাবে আহিছে কঠোৰ আইন। মাটি কিনা বেচাৰ পূৰ্বে কেইবাটাও নীতি নিৰ্দেশনা পালন কৰিব লাগিব। বৰপেটা বটদ্ৰৱাৰ 5 কিলোমিটাৰলৈ প্ৰযোজ্য হ'ব এই আইন। হকে বিহকে ভূমি বিক্ৰী কৰিব নোৱাৰিব সত্ৰভূমিৰ ৰাইজে। আৰু ভূমি ক্ৰয় বিক্ৰয়ৰ বাবে থাকিব লাগিব 3টা প্ৰজন্মৰ প্ৰমাণ। 3টা প্ৰজন্ম থকা লোকেহে ক্ৰয় বিক্ৰয় কৰিব পাৰিব ভূমি অথবা মাটি। মুখ্যমন্ত্ৰীৰ মন্তব্য আছে। আমি পৰৱৰ্তী পৰ্যায়ত মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। সমগ্ৰ মাজুলী জিলাতেই প্ৰযোজ্য হ'ব এই বিশেষ আইন। সত্ৰৰ ভূমি বেদখল ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে, যিহেতু বিভিন্ন সময়ত সত্ৰৰ ভূমি বেদখল কৰে আৰু এবাৰ সত্ৰৰ ভূমি বেদখল ৰোধ কৰিবৰ বাবে এই সিদ্ধান্ত। 250 বছৰ পুৰণি সকলো মঠ মন্দিৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই আইন। পৰ্যায়ক্ৰমে ৰাজ্যৰ ঐতিহাসিক মঠ মন্দিৰ সামৰি ল'ব এই আইনে। শক্তিপীঠ কামাখ্যা দেৱালয়ো আহিব এই আইনৰ আওতাত। মাটি ক্ৰয় বিক্ৰয়ক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত লোৱা হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটত লোৱা সিদ্ধান্ত সন্দৰ্ভত কেইবাটাও বৃহৎ মন্তব্য কৰিছে। আমি মুখ্যমন্ত্ৰীৰ মন্তব্য যিহেতু আমাৰ হাতত আহি পৰিছে এই মুহূৰ্তত পোনে পোনে মন্তব্য আগবঢ়াইছোঁ। বৰপেটাৰ 5 কিলোমিটাৰ। আজিৰ আইনখনত আমি সত্ৰ বা কাৰো নাম দিয়া নাই। আমি কৈছোঁ চৰকাৰে সেইটো ডিক্লেয়াৰ কৰি থাকিব পাৰিব, লিষ্টখন বঢ়াই থাকিব পাৰিব। খালি কণ্ডিশ্যন এটা, ই 250 বছৰৰ পুৰণা হ'ব লাগিব। এতিয়া 250 বছৰৰ পুৰণা অসমত যিমান মন্দিৰ মঠ ঐতিহাসিক স্থান আছে সকলোবিলাকক আমি এই প্ৰটেক্টেড এৰিয়াৰ মাজত আনিব পাৰিম। প্ৰটেক্টেড এৰিয়াত কি হ'ব, ইয়াত অকল সেই মানুহে মাটি কিনা বেচা কৰিব পাৰিব যি 3টা প্ৰজন্ম সেই এৰিয়াটোত বাস কৰিছে। বিধানসভাত আইন পাছ হোৱাৰ আগত তাত 3টা প্ৰজন্ম সেই মাটিত ভোগ দখল কৰি থাকিব লাগিব। অঞ্চলত মাটি কিনা বেচা কৰিব পাৰিব। অৰ্থাৎ বটদ্ৰৱা সত্ৰৰ 5 কিলোমিটাৰৰ ভিতৰত বটদ্ৰৱা সত্ৰত 3টা প্ৰজন্ম যি নিৰন্তৰ বাস কৰি আছে, সেই 3টা প্ৰজন্মৰ মানুহে মাটি কিনা বেচা কৰিব পাৰিব। বৰপেটা সত্ৰখনক যদি আমি চেণ্টাৰত লৈ লওঁ, বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ যি এৰিয়া হ'ব, সেই এৰিয়াৰ মাটি অকল সেই অঞ্চলত 3টা প্ৰজন্ম বাস কৰি থকা মানুহে সেই মাটি কিনা বেচা কৰিব পাৰিব। মোৰ অসমত 3টা প্ৰজন্ম হ'লে নহ'ব। সেই নিৰ্দিষ্ট হেৰিটেজ ষ্ট্ৰাকচাৰটোৰ 5 কিলোমিটাৰৰ আশে পাশে মোৰ 3টা প্ৰজন্ম হ'ব লাগিব। অৱশ্যে যোনে ইতিমধ্যে মাটি কিনি লৈছে তেওঁলোকক উচ্ছেদ কৰাৰ কথা নুঠে, কিন্তু কাৰোবাৰ যদি মাটি ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, একচনীয়া পট্টা হৈ আছে বা কিবা হৈ আছে, আইনৰ গণ্ডিৰ ভিতৰত আহি যাব। যদি অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল, ক্লিয়াৰ পজিশ্যন হৈ গ'ল, তেতিয়া বেলেগ কথা। এই আইনখনত বৰ্তমান আমি কিন্তু মাজুলীৰ ক্ষেত্ৰত এটা এক্সেপশ্যন আছে।
বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ কিন্তু মাজুলী গোটেই জিলাখনকে আমি এইটো এৰিয়াত আনিছোঁ কাৰণ আমি ভাবোঁ যে নিৰ্মাণ হোৱাৰ পিছত মাজুলীৰ বহুত ব্যৱসায়িক উদ্যোগিক প্ৰতিষ্ঠান আদি গৈ মাজুলীৰ আধ্যাত্মিক ঐতিহ্যটো বিনষ্ট কৰি দিব পাৰে সেইকাৰণে মাজুলীৰ মাটি এতিয়াৰ পৰা মাজুলীৰ 3টা প্ৰজন্মই যি বাস কৰিছিল তেওঁলোকেহে মাজুলীৰ ক্ষেত্ৰত সেই এক্সেপশ্যনটো অনা হৈছে বাকীৰ ক্ষেত্ৰত 5 কিলোমিটাৰ কিন্তু মাজুলীৰ ক্ষেত্ৰত পুৰা জিলাখন ইয়াত যদি কোনোবাই এতিয়া আমি কামাখ্যাৰ কথাটো আনা কৰিব পাৰে কিন্তু প্ৰথম পৰ্যায়ত আমি বৰপেটা বটদ্ৰৱা আৰু মাজুলীক লৈ আমি আগবাঢ়িব খুজিছোঁ আৰু মই ভাবোঁ যে এই আইনখন যদি বহুত দিন আগতে পাছ হ'লহেঁতেন আজি বটদ্ৰৱা বা বৰপেটাৰ পৰিৱেশটো সম্পূৰ্ণ এটা বেলেগ হৈ থাকিলহেঁতেন আৰু এটা অসমৰ জাতীয় জীৱনৰ এটা ঐতিহাসিক মুহূৰ্ত আৰু আমি এনে এখন আইন বিধানসভাত আনিম আপোনালোকক জনাবলৈ পাই মই নিজেও গৌৰৱ অনুভৱ কৰিছোঁ মাজুলীত থকা মানুহৰ মাজত ক্ৰয় বিক্ৰয় হ'ব আৰু আজি থাকিলে নহ'ব 3টা প্ৰজন্মৰ পৰা থাকিব লাগিব বৰপেটাত ৰেডিয়াছ বৰপেটা সত্ৰৰ পৰা 5 কিলোমিটাৰ কিন্তু মাজুলীত যেহেতু বহুত সত্ৰ সিঁচৰিত হৈ আছে সেইকাৰণে আমি গোটেই মাজুলীখনক প্ৰটেক্টেড এৰিয়া কৰিছোঁ ধৰ্মীয় সংখ্যালঘুও কিনিব পাৰিব যদি 3টা প্ৰজন্মৰ আগৰ পৰা তেওঁলোক আছে তেওঁলোকৰ মানুহে কিনিব লাগিব বিক্ৰী কৰিব নোৱাৰিব এতিয়া 3টা প্ৰজন্ম থকা মানুহকহে বিক্ৰী কৰিব লাগিব তেতিয়া পাৰিব কিন্তু আমি জানা 3টা প্ৰজন্ম তাতে থকা মুছলিম সম্প্ৰদায় নাই 51 চনত তাত কোনো মুছলিম সম্প্ৰদায় নাছিলে আমি হিচাপ কৰি লৈছোঁ 3টা 1951 হ'ব বিপ্লৱ শৰ্মা 1951 3টা প্ৰজন্ম মানে 1951 আৰু 1951 তাত এজনো নাছিলে সেইটো হ'ল ধৰক উত্তৰ গুৱাহাটীত এখন ট্ৰাইবেল ভিলেজ আছে আৰু পীযুষ হাজৰিকাৰ গাঁওখনে ক'লোঁ এইটো চিডুল কাষ্ট গাঁও কিন্তু ট্ৰাইবেল বেল্ট এণ্ড ব্লক নহয় এতিয়া সেইটো আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লক কৰি দিম এজ পাৰ চেপ্টাৰ 10 যিটো মাইক্ৰ' ট্ৰাইবেল আগতে চেপ্টাৰ 10ত আছিল ট্ৰাইবেল বেল্ট ব্লক এটা ডাঙৰ এৰিয়া তাত অলপ আমি সংশোধন আনিলোঁ আনি সৰু সৰু গাঁওকো আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লক ডিক্লেয়াৰ কৰাৰ অধিকাৰ আনিলোঁ আগতে গোটেই অসমত 12টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিলে মাৰ্ঘেৰিটা ট্ৰাইবেল বেল্ট বহুত ডাঙৰ জেগা সেইখিনি কণ্টিনিউ কৰিব তাত আমি কোনো বাধা দিয়া নাই এইটো যেনেকৈ আছে তেনেকৈ থাকিব কিন্তু উত্তৰ গুৱাহাটীত ৰধলা বুলি এখন বড়ো সমাজৰ গাঁও আছে এতিয়া তাত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লক নহয় গতিকে বড়ো মানুহখিনিৰ মাটিটো লাহে লাহে যাব আৰম্ভ হৈছে গতিকে সেই গাঁওখন এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লক হ'ব সেইটো থাকিবই সেইটো এটা বেলেগ ক'লে উচ্ছেদলৈকে যোৱাটো এটা বেলেগ বস্তু সেইটো বৰদোৱা সত্ৰৰ 5 কিলোমিটাৰ বৰপেটাৰ 5 কিলোমিটাৰ